মই খালি নলিৰ পাম বুলি কথা নহয়, মই ইতিমধ্যে ছ'চিয়েল মিডিয়া বিভিন্ন সংবাদ মাধ্যম বা মানুহৰ মাজত ইতিমধ্যে এই কথাটো ব্যাপকভাৱে চৰ্চিত হৈছে যে আমাৰ এই দুখীয়া মানুহক অফিচাৰে জিঅ'টেক কৰাৰ নামত বা পঞ্চায়তৰ পৰা যিবিলাক মানুহ আহে তেওঁলোকে জিঅ'টেক কৰাৰ নামত বিভিন্ন মানুহৰ পৰা দুখীয়া মানুহৰ গড় নহ'ব বুলি ভয় খুৱাই তেওঁলোকে 1500 যোনে যিমান পাৰে তেওঁলোকৰ পৰা টকা লৈ আছে আৰু যিসকলে পইচা নিদিয়ে তেওঁলোকৰ কাম বোলে নহয় এনেকৈ তেওঁলোকে আজি দুখীয়া মানুহখিনিয়ে ইয়াতে মানে আমাৰ মাজত অভিযোগ কৰিছে। গতিকে আমি অসম চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মাক মই আহ্বান জনাম যে এনেকুৱা ধৰণৰ যদি হাৰাশাস্তি হয় তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে আমাৰ দুৰ্নীতিমুক্ত চৰকাৰ, এইখন চৰকাৰ কৈছিল যে দুৰ্নীতিৰ বিৰুদ্ধে আমি শূন্য সহনশীল চৰকাৰ, কিন্তু দেখা পাইছোঁ যে জিঅ'টেক কৰাৰ নামত বিভিন্ন ধৰণৰ দুৰ্নীতি বিভিন্ন ধৰণৰ এই অসমৰ বিভিন্ন ঠাইত এই কথা ইতিমধ্যে আমাৰ ছ'চিয়েল মিডিয়াৰ মাধ্যমে আমি অভিযোগ ইতিমধ্যে আমাৰ মাজত উত্থাপিত হৈছে বা আমি পাইছোঁ। গতিকে মই আহ্বান জনাম যিসকলে এনেকুৱা ধৰণৰ দুৰ্নীতি কৰি আছে, যিসকল অফিচাৰ ইয়াত জড়িত আছে, যিসকল বিষয়া ইয়াত জড়িত আছে, যিসকল পঞ্চায়তৰ প্ৰতিনিধি ইয়াত জড়িত আছে তেওঁলোকক গোটেইখিনিক জেলত প্ৰেৰণ কৰিব লাগে আৰু দুখীয়া মানুহ যিমানখিনিয়ে ঘৰ পোৱা নাই তেওঁলোকে গোটেইখিনিয়ে ঘৰ পাব লাগে আৰু তেওঁলোকক বিনা পইচাত যিসকল পইচা লৈছে গোটেই পইচাখিনি ঘূৰাই দিব লাগে। এই কথাখিনি মই আজি সংবাদ মাধ্যমৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক মই আহ্বান জনাইছোঁ। আজি পৰৱৰ্তী সময়ত যদি জিঅ'টেকৰ নামত যদি তেওঁলোকে শুনা পাইছিলোঁ যে আজিৰ দিনটোতে তেওঁলোকে কি কৰিছে, আজিৰ দিনটো তেওঁলোকে সমাপ্ত কৰিছে। ইতিমধ্যে মই গম পাইছোঁ যে তেওঁলোকে 18 তাৰিখলৈকে অহা 18 তাৰিখলৈকে ইতিমধ্যে সময় বৃদ্ধি কৰিছে। মই জনসাধাৰণক আহ্বান জনাইছোঁ আপোনালোকে কোনো ধৰণৰ ভয় খাব নালাগে। ইতিমধ্যে 18 তাৰিখলৈকে বৃদ্ধি হৈছে। যিসকলে কাম নকৰে, কোনো অফিচাৰে যদি যায় তেওঁলোকে যদি জিঅ'টেক নকৰে, নাম থকা সত্ত্বেও যদি নকৰে, আপোনালোকক মই অনুৰোধ জনাইছোঁ আপোনালোকে বান্ধি ৰাখিব আৰু আমাৰ নিচিনা সচেতন মানুহ সমাজৰ যিসকল ভাল মানুহ আছে তেওঁলোকক খবৰ দিব, আপোনালোকে পুলিচক খবৰ দিব, লগে লগে আজি যেনেকৈ মানুহ সমাগম হৈছে সেই অফিচাৰক বান্ধি আমি জেলত সোমাই দিম। আচল কথাটো হৈছে ইনচান আলী আচলতে কোনো ধৰণৰ প্ৰতিনিধি নহয়, কিন্তু তেওঁ ধন লোৱাটো কোনো ভেলিড নহয়। তথাপি যদি তেওঁ গৈছে, মই এই কথাটো তেওঁক মানে ভাল পোৱা নাই যে তেওঁ এজন শিক্ষিত ল'ৰা, এই গাঁৱৰ উপকাৰ কৰিব লাগে। তেওঁ যদি এনেকুৱা ধৰণৰ কাম কৰিছে মই তেওঁক ধিক্কাৰ জনাইছোঁ। পয়সা ইনসান গেছাল আর দুটো অফিসার গেছাল জিওটুক করে বেকের বাড়িতে নিচে আমু আসিলাম তাতে দেখলাম দিলাম অন্য মাসেও দিছে বলে